পুৱাৰ ভাগৰ পৰা অভিযান চলালে কেনেকুৱা ধৰণৰ কি পালে আৰু কি অভিযোগ আছিল পৰি গৈছে অভিযান চলাই আছিলোঁ আমি আমাৰ ভিজিলেন্স পিএছ কেছ নাম্বাৰ 4/25 গোচৰ সংক্ৰান্তে SCS অফিচাৰ কবিতা ডেকাৰ ঘৰত তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈছে আৰু আপোনালোকে যদি ডিটেইলছ জানিব বিচাৰে আমি কাইণ্ডলি আমাৰ চিনিয়ৰ অফিচাৰৰ লগত যোগাযোগ কৰিব মানে কি এলিগেশ্যন আপোনালোকে যোগাযোগ কৰিব আমি ডিটেইলছ দি দিম আপোনালোকক কি চোৱা হ'ল আজি তেওঁ ঘৰ হাউচ চাৰ্জ কৰা হৈছে তেখেতে সহযোগ কৰিছে নিশ্চয় কৰিছে তেওঁ হস্ততাঁত বস্ত্ৰশিল্পৰ যি ডাইৰেক্টৰ হৈ থকা অৱস্থাত সংঘটিত হৈছিল হয় গোটেই ডিটেইলছ আপোনালোকে আমাৰ অফিচত যোগাযোগ কৰিব পাব আজি আপোনালোকে চাৰ্চ কৰিলে চাৰ্জ কৰিছে আৰু কৰবাত কিবা কৰিব বৰ্তমান আৰু এতিয়ালৈকে আমাৰ ইনষ্ট্ৰাকশ্যন নাই তেখেতক মাতা হ'ব নেকি আৰু পৰৱৰ্তী পৰ্যায়ত মতা হ'ব ৰাজ্যপালৰ কি নাম আছিল তেখেতৰ নামটো কবিতা ডেকা বৰ্তমান ৰাজ্যপালৰ অফিচত তেওঁ ৰিটায়াৰ্ড হৈছে থেংক ইউ পুৱাৰ ভাগৰ পৰা অভিযান চলালে কেনেকুৱা ধৰণৰ কি পালে আৰু কি অভিযোগ আছিল পৰি গৈছে অভিযান চলাই আছিলোঁ আমি আমাৰ ভিজিলেন্স পিএছ কেছ নাম্বাৰ 4/25 গোচৰ সংক্ৰান্তে SCS অফিচাৰ কবিতা ডেকাৰ ঘৰত তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈছে আৰু আপোনালোকে যদি ডিটেইলছ জানিব বিচাৰে আমি কাইণ্ডলি আমাৰ চিনিয়ৰ অফিচাৰৰ লগত যোগাযোগ কৰিব মানে কি এলিগেশ্যন আপোনালোকে যোগাযোগ কৰিব আমি ডিটেইলছ দি দিম আপোনালোকক কি চোৱা হ'ল আজি তেওঁ ঘৰ হাউচ চাৰ্জ কৰা হৈছে তেখেতে সহযোগ কৰিছে নিশ্চয় কৰিছে তেওঁ হস্ততাঁত বস্ত্ৰশিল্পৰ যি ডাইৰেক্টৰ হৈ থকা অৱস্থাত সংঘটিত হৈছিল হয় গোটেই ডিটেইলছ আপোনালোকে আমাৰ অফিচত যোগাযোগ কৰিব পাব আজি আপোনালোকে চাৰ্চ কৰিলে চাৰ্জ কৰিছে আৰু কৰবাত কিবা কৰিব বৰ্তমান আৰু এতিয়ালৈকে আমাৰ ইনষ্ট্ৰাকশ্যন নাই তেখেতক মাতা হ'ব নেকি আৰু পৰৱৰ্তী পৰ্যায়ত মতা হ'ব ৰাজ্যপালৰ কি নাম আছিল তেখেতৰ নামটো কবিতা ডেকা বৰ্তমান ৰাজ্যপালৰ অফিচত তেওঁ ৰিটায়াৰ্ড হৈছে থেংক ইউ